Hi everyone, welcome to my channel Education Maths Point. আজি আমি আলোচনা কৰিম মেথড অফ ইন্টিগ্ৰেশন। মেথড অফ ইন্টিগ্ৰেশন। মেথড অফ ইন্টিগ্ৰেশনত তিনিটা মেথড আছে। ফাৰ্স্ট মেথডটো হৈছে method of substitution. Method of substitution, first method. Second method to is a method of partial fraction. Method of partial fraction. And third is method of integration by parts. Integration by parts. গতিকে ফার্স্ট আমি আলোচনা কৰিম মেথড অফ সাবস্টিটিউশন। গতিকে মেথড অফ সাবস্টিটিউশনটো কেনেকুৱা? ধৰা এটা ফাংশন তোমাক ইন্টিগ্ৰেশন উলিয়াব দিছে এনেকুৱাকে ইন্টিগ্ৰেশন fx dx এই ফাংশনটো দিয়া আছে। এই ফাংশনটোৰ ইন্টিগ্ৰেশন কৰিব লাগে। এই মেথড অফ সাবস্টিটিউশন মতে ইয়াত মেথড অফ সাবস্টিটিউশন যদি আমি এপ্লাই কৰো এইটো মেথড তেতিয়াহলে কি কৰিব লাগিব আমি এই x ৰ ঠাইত এটা বেলেগ ফাংশন পুট কৰিব লাগিব। মেথড অফ সাবস্টিটিউশন মতে putting x is equal to phi of t মানে phi of t মানে এটা যিকোনো বেলেগ ফাংশন যে x ফাংশন আমি t ফাংশনত ধৰে ললো যে x is equal to phi of t মানে x is a function of t আমি ললো। Then কি কৰিব লাগিব আমি ডেৰিভেটিভ কৰিব লাগিব উইথ ৰেসপেক্ট টু t। এইটো জি ফাংশন লোৱা যায় t যদি লোৱা যায় t হ'ব। যদি এইটো আমি phi of z ললো হয় তেনেহলে উইথ ৰেসপেক্ট টু z। গতিকে ডেৰিভেটিভ আমি কৰি দিলে কিমান পাম dx by dt is equal to ddt of phi t। যেতিয়া আমি phi t ডেৰিভেটিভ কৰিম উইথ ৰেসপেক্ট টু t তেতিয়া কিমান পাম ফাৰ্স্ট phi dash t and ddt of t is equal to 1। গতিকে ইয়াত হ'ল dx dt is equal to phi dash t। গতিকে dx is equal to কিমান হ'ব phi dash t dt। এইটো আমি dx টো লেফটত কিয় ৰাখিলো কাৰণ ইয়াত ইন্টিগ্ৰেশনত কি দিয়া আছে fx dx দিয়া আছে মানে dx টো আছে গতিকে dx ৰ আমাক ভ্যালু লাগে। দেন আমি কি কৰিম I equal to ইন্টিগ্ৰেশন f এই x ৰ ঠাইত আমি কি পুট কৰি দিম phi t। x ৰ ঠাইত আহিল phi t আৰু dx ৰ ঠাইত কিমান আহিব phi dash t dt। এই গোটেই ফাংশনটো কি হৈ গল t লৈ কনভার্ট হৈ গল। গতিকে আমি এই গোটেইখানি এটা বেলেগ এটা ফাংশন বুলি কইলো যে এইটো ফাংশনটো আমি কৈছো f of t dt where capital F t is equal to small f phi t phi dash t। এইটো হৈছে মেথড অফ সাবস্টিটিউশন। the method of substitution মেথড অফ সাবস্টিটিউশনৰ এটা এক্সাম্পল লৈছো আৰু এই এক্সাম্পলটো দিয়া আছে I equal to integration 10 log x divided by x dx এনেকুৱাকে দিয়া আছে। গতিকে এনেকুৱাকে ফাংশনটো দিয়া আছে। গতিকে এই ফাংশনটোত আমি কি কৰিম ইয়াত কি ধৰি লম আমি log x টো ধৰি লম কাৰণ এটা আগতে আমি কৈছিলো যে এনেকুৱাকে ফৰ্মত দিয়া ৰাখিব পাৰে ইন্টিগ্ৰেশনৰ ধৰা fx by এনেকুৱাকে দিয়া আছে যে fx ফাংশনটো ডেৰিভেটিভ যেতিয়া আমি কৰিম আৰু ৰিজাল্টটো আমি তলত পাম f dash x এনেকুৱাকে দিয়া ৰাখিব পাৰে বা এনেকুৱাকে দিব পাৰে যে তলত fx ফাংশনটো দিছে আৰু fx ফাংশনটো যদি ডেৰিভেটিভটো ওপৰত দিয়া থাকে তেতিয়াহলে আমি কি কৰিব লাগে যে তলৰ ফাংশনটো ধৰিব লাগে। ইয়াত fx ফাংশনটো ডেৰিভেটিভ ওপৰত দিয়া আছে গতিকে আমি তলৰ fx ফাংশনটো কিমান হয় সেইটো ধৰি লম t বুলি। নেক্সট যদি এনেকুৱাকে ফৰ্মত দিয়া থাকে যে fx ফাংশনটো ওপৰত দিয়া আছে আৰু fx ফাংশনটো ডেৰিভেটিভ তলত দিয়া আছে তেতিয়া আমি ওপৰৰ ফাংশনটো ধৰি লম। ইয়াত কি দিয়া আছে 10 log x by x গতিকে log x টো আমি ডেৰিভেটিভ কৰিলে কিমান পাম 1 by x পাম। গতিকে আমি log x মানে কিমান ধৰি লম log x মানে t। গতিকে let log x is equal to আমি ধৰি লও t। এতিয়া আমি কি কৰো ডেৰিভেটিভ কৰিব লাগিব both side with respect to t। গতিকে এইটো আমি কিমান হ'ব log x ৰ ডেৰিভেটিভ কৰিলে with respect to কিমান হ'ব 1 by x আৰু এটো ৰাখিব dx by dt
dx dt কেনেকৈ হ'ল যে ফাৰ্স্ট log x ক ডেৰিভেটিভ কৰিলে উইথ ৰেসপেক্ট টু t 1/x আহিল আৰু x ক ডেৰিভেটিভ কৰিলে কিমান হ'ব dx by dt আৰু dt of t মানে কিমান হয় 1 গতিকে ইয়াত আমি লেফট সাইডত dx by x টো ৰাখিম কাৰণ ইয়াত চ ইকুৱেচনটো কি দিয়া আছে বুজুন আমাক সলভ কৰিব আছে দিয়া আছে dx by x এইটো আছে লেফট সাইডত এইটো ৰিজাল্ট লাগে আমাক গতিকে সেইটো আমি লেফটত ৰাখিলম আৰু বাকিখিনি ৰাইটত লৈ যাম ৰাইটত লৈ গলো ঠিক আছে এতিয়া আমি কি কৰিম যে x ৰ ঠাইত এই t টো পুট কৰি দিম for I equal to integration then log x ৰ ঠাইত কিমান আহিল t আহিল আৰু dx by x মানে আহিব dt এতিয়া আমি কি কৰিব লাগে log x ৰ ঠাইত t আহিল তে 10t হ'ল dt গতে 10t ইন্টিগ্ৰেশন কৰিব লাগে 10t ইন্টিগ্ৰেশন কিমান হয় 10 x ৰ ইন্টিগ্ৰেশন যে x ৰ ঠাইত t আহিব গতে ইয়াৰ আহিব log কিমান আহিব log sec t plus c এটো দেখেন গতিকে ইয়াত পিছত আমি কি কৰিব লাগে এই টিৰ ভ্যালুটো বহাই দিব লাগে টিৰ ভ্যালু আমি কিমান পিছত ধৰি লৈছিল log x গতিকে ইয়াত হ'ব sec log x এইটো ৰিজাল্ট এনেকৈ কৰিব লাগিব সাবস্টিটিউশন মেথড এপ্লাই কৰি আৰু নেক্সট মেথডটো আছে মেথড অফ পাৰ্শিয়াল ফ্ৰেকশন গতিকে মেথড অফ পাৰ্শিয়াল ফ্ৰেকশনটো কেনেকুৱা হয় মেথড অফ পাৰ্শিয়াল ফ্ৰেকশন method of partial fraction তোমালোকে ফার্স্ট সেমিস্টার চ্যাপ্টার পাইছিলা partial fraction বলে মনত আছে এটো ফ্র্যাকশন partial fraction এটা চ্যাপ্টারে আছিল গতে partial fraction আমি কেনে কৰিছিল যে partial fraction ধৰা এনেকুৱা এটা ফাংচন দিয়া আছিল এক্সাম্পল টাইপত লৈছো এনেকুৱা ধৰা 1/x² - 1 এই ফাংচনটো দিয়া আছে এই ফাংচনটো আমি কি কৰিছো দুটা ফাংচনৰ যোগফল হিচাপে লিখিছিলো কেনেকৈ লিখিছিলো ফার্স্ট আমি ধৰি লৈছিলো যে a বাই ইয়াৰ প্ৰথমতে আমি ইয়াৰ দুটা ফ্যাক্টৰ দুটা লিখি লৈছিলো ইয়াৰ ফ্যাক্টৰ দুটা কি পাম ইয়াৰ ফ্যাক্টৰ দুটা হ'ব x - 1 আৰু x + 1 ইয়াত চাৰিটা ধৰণৰ ফৰ্মুলা আছিল কি আছিল যদি ইয়াত থাকে যদি x - a x + x - a x - b x - c বা x + a x + b x + c হেনেকৈ চাৰিটা এখন লিষ্ট আছিল টেবুল এখন আছিল এই টেবুল মতে দিয়া আছিল ফর্ম বিলাকতে ইয়াত আমি লৈছো ফার্স্টটো কি আছে যে 1/x² - 1 এনেকৈ দিয়া আছে গতিকে ইয়াত আমি প্ৰথমে ফ্যাক্টৰ দুটা উলিয়াই ললো কি 1/x - 1 * x + 1 গতিকে ইয়াত আমি হেটো পাৰ্শিয়াল ফ্ৰেকশনত এপ্লাই কৰিব কাৰণে আমি কি কৰিব লাগিব ইয়াত এনেকৈ যে প্ৰথমতে আমি লিখিলো ইয়াত 1/x - 1 তাৰ পিছত ইয়াৰ মাজৰ চিনটো কি হ'ব প্লাস হ'ব না মাইনাস হ'ব হেটো আমি দিনত কৰি এনেকৈ ধৰি লও আছিল এনেকৈ আমি ধৰি লওঁ যে a/x - 1 plus b/x + 1 এনেকৈ ধৰি লওঁ এনেকৈ ধৰিলে আমি কি কৰো সলভ কৰি a এই দুটাৰ ভ্যালু দুটা উলিয়াই আছিলো যে তোমাৰ ডাইৰেক্টও কৰিব পাৰে ডাইৰেক্ট কেনেকৈ হ'ব ওপৰত 1 হ'ব লাগে তলত এলসিএম ললে কিমান হ'ব x - 1 x + 1 হ'ব ঠিক আছে গতিকে ইয়াত এইটোৰে মাল্টিপ্লাই ইয়াত আহিব x + 1 আৰু ইয়াত ওপৰত 1 হ'ব লাগিলে এটো মাইনাস চিন যদি আমি দি দিও x তাৰ পিছত মাইনাস প্লাস এইটো দেখিল মানে চিনটো হ'ব লাগিল মাইনাস এইটো দেখিল 1 কিন্তু ইয়াত কি এটা বেছি হয় 1/2 এইটো গতিকে এইটো হল এনেকুৱা পাৰ্শিয়াল ফ্ৰেকশনত যদি ইন্টিগ্ৰেশন উলিয়াব লাগে এই ফাংচনটো ধৰা এনেকুৱা দিয়া আছে ইন্টিগ্ৰেশন dx/x² - 1 এইটো ইন্টিগ্ৰেশন উলিয়াব লাগে এইটো ইন্টিগ্ৰেশন উলিয়াবৰ কাৰণে আমি এনেকুৱা উলিয়াব পাৰো এইটো মেথড এইটো ঠাইত আমি এইটো লিখিব পাৰো গতিকে এইখিনি আমি সলভ কৰি ইন্টিগ্ৰেশন কৰিব পাৰো এই ৰিজাল্ট এইটো মেথডৰ সহায়ত গতিকে এইটো যদি আমি ইন্টিগ্ৰেশন কৰো কিমান হ'ব গতিকে এইটো ৰিজাল্ট আমি কিমান লিখিব পাৰো হাফ 1/x - 1 minus 1/x + 1 dx এইটো দেখিল নেক্সট ইন্টিগ্ৰেশন সেপাৰেট কৰি হাফ তো হৈছে কনস্ট্যান্ট আগত যাব ইন্টিগ্ৰেশনৰ তো ইয়াৰ আহিব dx/x - 1 minus integration dx/x + 1 এইটো দেখিল এটা এইটো ইন্টিগ্ৰেশন কিমান হ'ব এইটো ইন্টিগ্ৰেশন হ'ব dx/x - 1 মানে dx/x ফৰ্মত থাকিলে কি হয় dx/x ৰ ইন্টিগ্ৰেশন log x ইয়াত আহিব log x - 1 আৰু ইয়াত কিমান আহিব log x + 1 plus c এইটো হৈছে ৰিজাল্ট এনেকৈ কৰিব লাগিব মেথড অফ পাৰ্শিয়াল ফ্ৰেকশনত এপ্লাই কৰিলে নেক্সট আছে মেথড অফ integration by parts integration by parts like third method to is integration by parts
ইন্টিগ্ৰেশ্যন বাই পাৰ্টছ মেথডটো কেনেকুৱা আগতে তোমালোকে পাইছিলা ডেৰিভেটিভৰ ক্ষেত্ৰত যে দুটা ফাংচন যদি প্ৰডাক্ট হৈ থাকে ধৰা আমি ফাংচন দুটা এনেকুৱাকৈ লৈছোঁ যে fx এটা ফাংচন আৰু এটা gx ফাংচন এই দুটা ফাংচন প্ৰডাক্ট হৈ আছে মানে পূৰণ হৈ আছে দুটা ফাংচন যদি এই দুটা ফাংচন নাগা পূৰণ দেখে যদি এই দুটা ফাংচন আমি ডেৰিভেটিভ ল'ব লাগে তেতিয়াহ'লে আমি কি কৰিছিলোঁ যে এনেকুৱাকৈ যদি x সাপেক্ষে আমি ডেৰিভেটিভ লওঁ এই ৰিজাল্টটো কেনেকুৱা পাইছিলোঁ আমি কৰিছিলোঁ যে এটা ফাৰ্ষ্ট ফাংচন কৰিছিলোঁ আৰু সেকেন্ড ফাংচন কৰিছিলোঁ fx অফ ফাৰ্ষ্ট ফাংচন কৰিলোঁ এটাকে এটো থাকিল ফাৰ্ষ্ট ফাংচনটো ইয়াত আহি গ'ল আমি ddx কৰিলাম সেকেন্ড ফাংচনটো ddx অফ gx প্লাস নেক্সট কি আইব এটা gx তো ডেরিভেটিভ হৈ গল gx তো ইয়াত থাকিব নেক্সট আমি ডেরিভেটিভ করলাম fx এর মধ্যে ddx অফ fx এনেকুৱাকৈ ডেরিভেটিভৰ ক্ষেত্ৰত এনেকুৱা আছিল এবাৰ ইন্টিগ্ৰেশনৰ ক্ষেত্ৰত ইন্টিগ্ৰেশন বাই পাৰ্টছ কেনেকুৱা হ'ব যে দুটা ফাংচন প্ৰডাক্ট হৈ থাকে ধৰা ইন্টিগ্ৰেশনত এনেকুৱা দুটা ফাংচন প্ৰডাক্ট হৈ আছে সেম ফাংচন লৈছো fx gx এবাৰ ইন্টিগ্ৰেশন এনেকুৱাকৈ আছে যে দুটা ফাংচন প্ৰডাক্ট হৈছে ইন্টিগ্ৰেশন কৰিব লাগে ইয়াতো সেম ইয়াত এটা ফাৰ্ষ্ট ফাংচন আৰু সেকেন্ড ফাংচন ধৰিব লাগে প্ৰথমতে আমি কি কৰিম যে ফাৰ্ষ্ট ফাংচনটো fx টো ললো এইটো ইন্টিগ্ৰেশনৰ আগত গুচি যাব আৰু আমি ইন্টিগ্ৰেশন ল'ব লাগিব gx ৰ এইটো ললো ঠিক আছে নেক্সট মাইনাস চিন এটা আহিব মাইনাস ইন্টিগ্ৰেশন তাৰ পিছত থাৰ্ড ব্ৰেকেট ইবাৰ ল'ব লাগিব ddx অফ ফাৰ্ষ্ট ফাংচন তাৰমানে ফাৰ্ষ্ট ফাংচনটো আমি কি কৰিব লাগিব উইথ ৰেসপেক্ট টু x ডেৰিভেটিভ কৰিব লাগিব তাৰ পিছত আহিব এগেইন ইন্টিগ্ৰেশন এটো ইয়াৰ লগত একেলগে মাল্টিপ্লাই ইন্টিগ্ৰেশন কৰা ল'ব লাগিলে gx ৰ dx এই ব্ৰেকেটটো ক্লোজ আৰু এইটো ইন্টিগ্ৰেশন কৰা এটা dx এইটো কৰি এইটো হৈছে ফৰ্মুলা ইন্টিগ্ৰেশন বাই পাৰ্টছৰ সো দুটা ফাংচন প্ৰডাক্ট হৈ থাকে তেতিয়ালে ইন্টিগ্ৰেশন কৰিব লাগিলে এনেকুৱা কৰিব লাগিব আৰু ইয়াৰে আমি এক্সাম্পল কৰিম ইয়াৰে ইন্টিগ্ৰেশন বাই পাৰ্টছৰ আৰু সাবস্টিটিউশন মেথডৰ এক্সাম্পল কৰিলো আৰু এক্সাম্পল কৰিম তাৰ পিছত পাৰ্শিয়াল ফ্ৰেকশনৰ এক্সাম্পল কৰিম নেক্সট এটা এক্সাম্পল লৈছো দিছে ইন্টিগ্ৰেট কৰিব দিছে ফাংচনটো এনেকুৱাকৈ দিয়া আছে x এইটো এটা দিয়া আছে আৰু এটা দিয়া আছে ইন্টিগ্ৰেশন x sin x এই দুটা এক্সাম্পল যোৱাবাৰ আহিছিল 2019 ত এক্সাম্পল এই দুটা গতিকে ফাৰ্স্ট এক্সাম্পলটো আমি সলভ কৰিছো মাক দিয়া আছে লেট ধৰি লম যেটা দেখাইটো x square root over 1 plus x cube dx এইটো আছে গতিকে এই এক্সাম্পলটো আমি ডাইৰেক্ট সলভ কৰিব নোৱাৰো ইন্টিগ্ৰেশন আমি ডাইৰেক্ট কৰিব নোৱাৰো তাৰ কাৰণে আমি ইয়াত কি কৰিম যে মেথড অফ সাবস্টিটিউশনৰ সহায় লম এটা আমি কি সাবস্টিটিউশন কৰিম ইয়াত চোৱা যে এই ফাংচনটো আমি যদি ধৰি লওঁ 1 plus x cube মানে যদি আমি t square বুলি ধৰি লওঁ তেতিয়াহলে আমি কিমান পাম যেটা দুইফালে আমি ডেৰিভেটিভ কৰিম তেনেহলে কিমান হ'ব 1 ৰ ডেৰিভেটিভ 0 আৰু x cube ৰ ডেৰিভেটিভ কিমান হয় 3x square এই x square to পাই গলো আমি ঠিক এনেকুৱা হ'ব বলব লেট 1 plus x cube is equal to t square ইয়াত t কি কাৰণে লোৱা নাই t square যে ললো কাৰণ ইয়াত ৰুট ওভাৰ আছে যেতিয়া আমি ৰুট ওভাৰ ইয়াত লিখিম 1 plus x cube ৰ ঠাইত t square লিখিম তেতিয়াহলে এটো ৰুট ওভাৰটো গুচি যাব t থাকিব অকল যদি আমি t লওঁ তেনেহলে t টু দি পাৱাৰ এটো ৰুট ওভাৰ t আহিল নেক্সট আমি কি কৰিম দুইফালে ডেৰিভেটিভ কৰিম উইথ ৰেসপেক্ট টু t গতিকে এটো কিমান 3 টো ওলাই আহিল এইটো থাকিল x square আৰু ইয়াত আমি ডাইৰেক্ট লিখিব পাৰো এনেকুৱা dx এই dx টো কৰ পৰা আহিল এই t টোৰ পৰা মানে ইয়াত কিমান আহিব টুৱাইস t ইয়াত আহিব dt এটো কেনেকৈ আহিল এনেকুৱাকৈ এটো ডাইৰেক্ট লিখিব পৰা এটা লাইনতে মানে এনেকুৱাকৈ আমি ধৰিছো আমি ডেৰিভেটিভ কৰিম কি উইথ ৰেসপেক্ট টু t গতিকে dt অফ 1 plus x cube is equal to dt of t square ঠিক আছে dt of 1 0 dt of x cube কিমান হ'ব 3 টো আকত লাইব ইয়াত থাকিব x square then dx by dt x ৰ ডেৰিভেটিভ ইকুৱেল টু এভাৰ 2 টো লাইব t আইব dt of t মানে 1 গতিকে তাৰ পিছত আমি কি কৰিছো এটো dt টো ইয়ালৈ প্ৰডাক্ট কৰি দিছো আৰু dx টো ইয়ালৈ প্ৰডাক্ট কৰি দিছো এতিয়া আমি চাও যে আমাক ইকুৱেল যোনটো
ইন্টিগ্ৰেশ্যন কৰিব দিছে তাত কি আছে অকল x স্কয়াৰ আছে আৰু dx আছে 3 নাই গতিকে আমি 3 টো কি কৰিব লাগিব ডিভাইড কৰিব লাগিল গতিকে 3 টো ডিভাইড কৰি দিলো 2/3 t into dt হ'ল এইটো আহি গ'ল গতিকে ইয়াৰ ফৰ I ইকুৱেল টু কিমান হ'ব ইন্টিগ্ৰেশ্যন x স্কয়াৰ dx ৰ আহিব এইটো আৰু √1 + x কিউবৰ ঠাইত আহিব d স্কয়াৰ মানে √d স্কয়াৰ আহি গ'ল আৰু x স্কয়াৰৰ ঠাইত x স্কয়াৰ dx ৰ ঠাইত আহিব এইটো 2/3 t dt ঠিক আছে এবাৰ √টো গুচাই দিয়া ইয়াত t থাকিল ইনটু 2/3 t dt ঠিক আছে 2/3 টো হৈছে কনস্ট্যান্ট এটো ইন্টিগ্ৰেশনৰ আগত গুচি গ'ল আৰু ইয়াত কি আহিব t স্কয়াৰ dt এতিয়া আমি t স্কয়াৰ কি কৰিব লাগে ইন্টিগ্ৰেশন কৰিব t স্কয়াৰ ইন্টিগ্ৰেশন কিমান হ'ব x টু দি পাৱাৰ n ফৰ্মুলা মতে ইয়াত যে 2 টাকা তেনে ইয়াৰ পিছৰটো আহি যায় t³/3 plus c এইটো হৈ গ'ল বাকি 2/3 into 1/3 টো হৈ গ'ল তা কিৰ ভ্যালু তুমি বহাব লাগে কি ভ্যালু কিমান হ'ব √1 plus x³ এটাকে ইয়াত আমি কি লিখিব পাৰো এনেকৈ লিখিব পাৰো 1 plus x³ whole to the power 3/2 plus c এটা ৰাখি লৈ যাব এইটো ৰিজাল্ট ঠিক আছে এইটো পূৰণ কৰি দিব পাৰা 2/9 into 1 plus x³ whole to 3/2 এইটো হ'ল ৰিজাল্ট এক নম্বৰটো এতিয়া দুই নম্বৰটো আমি কৰিম দুই নম্বৰটো আমাক দিছে আমি ধৰি লৈছো let I equal to x sin x dx আমাক এইটো ফাংশনটো ইন্টিগ্ৰেশন কৰিব দিছে ইয়াত কি হৈছে এইটো আমি কোনটো মেথড এপ্লাই কৰিব লাগিব ইয়াত আমি এপ্লাই কৰিব লাগিব ইন্টিগ্ৰেশন বাই পাৰ্টস দেখে ইয়াত দুটা ফাংশন প্ৰডাক্ট আছে এটা আছে x আৰু এটা আছে sin x গতিকে ইয়াত fx dx এনেকুৱা আছে গতিকে আমি কি কৰিম ফাৰ্স্ট আমি এই x টো ফাৰ্স্ট ফাংশন বুলি ধৰিম মানে fx মানে আমি x বুলি ধৰিলাম কেতিয়াবা আমি fx মানে সেকেন্ড ফাংশনটো ধৰিব লাগিব পাৰে বুজিছ না মানে এটা চাব লাগিব প্ৰথমতে ইয়াৰ x তো আমি ফাৰ্স্ট ফাংশন ধৰিলো গতিকে এইটো ইন্টিগ্ৰেশনৰ আগত গুচি গ'ল ইন্টিগ্ৰেশন আহিল sin x ৰ dx মাইনাস ফৰ্মুলা মতে ইন্টিগ্ৰেশন ব্ৰেকেট আৰম্ভ ddx অফ কি fx মানে x ইন্টিগ্ৰেশন কি আহিব sin x dx এইটো ৰাখিল মানে কোৱাকে তাৰ পিছত আমি এতিয়া sin x ৰ ইন্টিগ্ৰেশন কৰিম গৰে sin x ৰ ইন্টিগ্ৰেশন কিমান আছিল sin x ৰ ইন্টিগ্ৰেশন আছিল মাইনাস cos x মাইনাস ddx of x মানে কিমান 1 ইন্টিগ্ৰেশন অফ sin x মানে কিমান হ'ব মাইনাস cos x আৰু এইটো dx আছে গতিকে এইটো ৰাখিল ঠিক আছে minus x cos x a minus plus integration cos x sin x yet sin x আৰু cos x ৰ ইন্টিগ্ৰেশনৰ ভ্যালু মনত ৰাখিব ইজি মানে ডেৰিভেটিভ টো মনত ৰাখিলে হয় যে sin x ৰ ডেৰিভেটিভ কি cos x মানে cos x টো যেটা ইন্টিগ্ৰেশন লম তেতিয়া ৰিজাল্ট হ'ব sin x আৰু cos x ৰ যদি আমি ডেৰিভেটিভ লম তেতিয়া হলে কিমান minus sin x যেতিয়া আমি sin x টো ইন্টিগ্ৰেশন কৰিম তেতিয়া ৰিজাল্ট হ'ব minus cos x এটা অংকে মনত ৰাখিব ইজি x minus x cos x ঠিক আছে তাৰ পিছত ইন্টিগ্ৰেশন অফ cos x দিয়া আছে এটা cos x ৰ কি হয় ডেৰিভেটিভ cos x sin x ৰ মানে ইয়াত থাকিব sin x plus c এইটো ৰিজাল্ট ঠিক আছে নেক্সট আৰু আমি এক্সাম্পল ইয়াৰ পিছত আৰু নেক্সট এক্সাম্পল আমি আলোচনা কৰিম আজিলৈকে